নমস্কাৰ এনিটক্সলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কংগ্ৰেছত থাকি বিজেপিৰ বাবে কাম কৰা সকল এতিয়াৰে পৰা সাৱধান। এতিয়া এইবাৰ হৈছে একশন মুডত ৰাহুল গান্ধী। গুজৰাটৰ এখন দলীয় কৰ্মী সভাত উপস্থিত হৈ এইদৰে বহুত কেইটা মন্তব্য কৰিছে এতিয়া দলীয় নেতা ৰাহুল গান্ধীয়ে। লৈ আহিছো সবিশেষ। কংগ্ৰেছত থাকি বিজেপিৰ বাবে কাম কৰা সকল সাৱধান। এইবাৰ একশন মুডত ৰাহুল গান্ধী। যদি বিজেপিৰ লোকে ভিতৰুৱাকৈ কাম কৰি আছে তেন্তে তেওঁলোকক আঁতৰাই দিয়ক। বাহিৰৰ পৰা বিজেপিৰ বাবে কাম কৰিবলৈ দিয়ক। আমাৰ প্ৰথম কাম হ'ল এই দুটা গোটক পৃথক কৰা। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। যদি ৩০-৪০ জন লোকক আঁতৰাব লাগে তেন্তে আমি সেয়াও কৰিম। কংগ্ৰেছত থাকি বিজেপিৰ বাবে কাম কৰা সকল সাৱধান। এইবাৰ একশন মুডত ৰাহুল গান্ধী। যদি বিজেপিৰ লোকে ভিতৰুৱাকৈ কাম কৰি আছে তেন্তে তেওঁলোকক আঁতৰাই দিয়ক। বাহিৰৰ পৰা বিজেপিৰ বাবে কাম কৰিবলৈ দিয়ক। আমাৰ প্ৰথম কাম হ'ল এই দুটা গোটক পৃথক কৰা। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। যদি ৩০-৪০ জন লোকক আঁতৰাব লাগে তেন্তে আমি সেয়াও কৰিম। কংগ্ৰেছত থাকি বিজেপিৰ বাবে কাম কৰা সকল সাৱধান। এইবাৰ একশন মুডত ৰাহুল গান্ধী। যদি বিজেপিৰ লোকে ভিতৰুৱাকৈ কাম কৰি আছে তেন্তে তেওঁলোকক আঁতৰাই দিয়ক। বাহিৰৰ পৰা বিজেপিৰ বাবে কাম কৰিবলৈ দিয়ক। আমাৰ প্ৰথম কাম হ'ল এই দুটা গোটক পৃথক কৰা। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। যদি ৩০-৪০ জন লোকক আঁতৰাব লাগে তেন্তে আমি সেয়াও কৰিম। এই মন্তব্য এতিয়া কৰিছে বিৰোধী দলপতি আচলতে ৰাহুল গান্ধীয়ে। গুজৰাটত আজি যিহেতু এখন দলীয় কৰ্মী সভাত উপস্থিত হৈ এই মন্তব্য ৰাখিছে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। তেওঁ কৈছে যদি বিজেপিৰ লোকে ভিতৰুৱাকৈ কাম কৰি আছে তেন্তে তেওঁলোকক আঁতৰাই দিয়ক। বাহিৰৰ পৰা বিজেপিৰ বাবে কাম কৰিবলৈ দিয়ক। আমাৰ প্ৰথম কাম হ'ল এই দুটা গোটক পৃথক কৰা। আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। যদি ৩০-৪০ জন লোকক আঁতৰাব লাগে তেন্তে আমি সেয়াও কৰিম। এই মন্তব্য কৰিছে এতিয়া গুজৰাটৰ এখন দলীয় কৰ্মী সভাত উপস্থিত হৈ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এইদৰে মন্তব্য কৰিছে। মন্তব্য আছে আমাৰ ওচৰত, মন্তব্য আগবঢ়াইছো। पहला काम ये जो दो ग्रुप से इनको अलग करना है। सीधा अगर हमें सख्त कार्रवाई करनी पड़ी 10, 15, 20, 30, 40 लोगों को निकालना पड़ा, निकाल देना चाहिए। बीजेपी के लिए अंदर से काम कर रहे हो, चलो जाके देखते हैं, बाहर से काम करो। तुम्हारी वहां जगह नहीं बनेगी, बाहर फेंक देंगे तुम्हें। तो पहला काम यह करना है। এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।